হ্যালো প্রিয় ভিউয়ার্স, মই আছো বর্তমান শিবপুর অর্থাৎ যোগীজান পাৰ হৈ বহুত আহি ট্ৰেইন লাইনৰ যেটো অভাৰ ব্ৰিজ আছে, অভাৰ ব্ৰিজৰ তলত আমি থিয় আছো বৰ্তমান উপস্থিত। আৰু এইখিনি সামগ্ৰিক পৰিৱেশখিনি দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম, কাৰণ ইয়াত পানী বহুত ভৰপূৰ পানী আছিল। ভৰপূৰ পানী কিমানখিনি আছিল বৰ্তমান স্বস্তিৰ এটা নিশ্বাস পেলাব পাৰিছে হোজাই বাহিয়ে, কাৰণ পানীৰ পৰিমাণ বহুত কমি গৈছে। কাৰণ য'ত পানী য'ত থাকিব পৰা যোৱা নাছিল, য'ত পানী আছিল, সেইখিনি ঠাইত বৰ্তমান মানুহে আৰামত ঘূৰিব পাৰিছে বা জীৱ জন্তু থাকিব পাৰিছে, অসুবিধা হোৱা নাই। পানীৰ পৰিমাণ বহুত কমি গৈছে। সেইখিনি দৃশ্য প্ৰিয় ভিউৱাৰ্ছ আপোনালোকক দেখুৱাবলৈ মই এইখিনি ঠাইত আহি উপস্থিত হৈছোঁ, য'ত তাৰমানে পানী একেবাৰে কমি গৈছে। মানুহখিনি য'ত ইয়াত বসবাস কৰিছিল ৰাস্তাৰ ওপৰত তামো বান্ধি, এইখিনিৰ পৰিমাণ বহুত কমি গৈছে। ঠাই বহুত শুকাই গৈছে একেবাৰে। চাওক ভিউৱাৰ্ছ, মানুহৰ নিজৰ নিজৰ ঘৰত যাব পৰা অৱস্থা হৈছে। এই পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো। এতিয়া মই ব্ৰিজৰ তলত আছো। ব্ৰিজৰ তলত পানী একেবাৰে বহুখিনি তলত নামি গৈছে। চিন্তাৰ কাৰণ নাই বৰ্তমান হোজাই বাহিৰ। এতিয়া পানী আৰু যদি বৰষুণ নাহে তেতিয়া পানীৰ আৰু আশংকা নাই বৰ্তমান। আৰু দোয়া কৰোঁ, প্ৰাৰ্থনা কৰোঁ আল্লাহৰ ওচৰত যাতে বৰষুণ নহওক আৰু যাতে মানুহে এনেকুৱা পৰিৱেশত আৰু ভুগিবলগীয়া নহয়। সেই পৰিৱেশখিনি আৰু যাতে দ্বিতীয়বাৰ তেনেকুৱা সৃষ্টি নহয়, কাৰণ মানুহৰ পানী আহিলে বিভিন্ন দুৰ্দশাৰ সৃষ্টি হয়। জীৱ জন্তু থকা খোৱাৰ, মানুহৰ থকা খোৱাৰ বহুত প্ৰব্লেম হয়। কাৰণ যিসকল মানুহ এনেকুৱা পৰিৱেশত সময় গুজাৰি আছে, কটাই আছে, তেখেতসকলেহে ক'ব পাৰিব কেনেকুৱা চিটুৱেশ্যন তেখেতৰ 2-3 দিন গৈছে। গতিকে প্ৰিয় ভিউৱাৰ্ছ, এইখিনি বস্তু দেখুৱালো যাতে পানীৰ পৰিমাণ বহুতখিনি কমি গৈছে। আপোনালোকে আহি এবাৰ চাই যাব ঠাইডোখৰত। এতিয়াও কিছুমান সংখ্যক মানুহ আছে ৰাস্তাৰ ওপৰত বসবাস কৰি আছে। তেখেতসকললৈ আপোনালোকৰ যদি কিবা সাধ্য অনুযায়ী সম্ভৱ হয়, তেখেতসকলক কিবা এটা দি সহায় কৰিব। আৰু আহি পেলাই আপোনালোকে চাই যাব ঠাইডোখৰ, মানুহৰ যি পৰিৱেশ পৰিস্থিতিখিনি চাই যাব। এইখিনি আজি আছিল। ধন্যবাদ সকলোলৈ। সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।